পলাম ঋষিব তথাস্তু কিন্তু মহাৰাজ এই আশ্ৰমটো আপোনাৰ ৰাজ্যৰ সীমাৰ বাহিৰত স্থিত তেনেস্থলত আপোনাৰ আগমন আমাৰ বোধগম্য নহয় ঋষিব আপোনাৰ তপস্যা প্ৰভাৱত আৰু আপোনালোকৰ গুণ গৰিমা ৰায় অনুক্ষে স্বামী ভক্তি স্পৰ্শ কৰিছে সকলোৱে কেৱল আপোনাৰে গুণ গায় সেয়ে মোৰ ৰাজ্যত আশ্ৰমপতি ভাগ কৰ মই জানো মোৰ মনোবাঞ্ছা আপুনি কৰিব পূৰ্ণ ক্ষমা কৰিব মহাৰাজ আপোনাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আমি অপাৰগ আমি আমাৰ এই আশ্ৰমতেই সুখী ৰাজসভাৰ উচ্চ আসন আমাৰ নাই প্ৰয়োজন ভগৱানৰ বাহিৰে আমি কাৰোৰে হ'ব স্বীকাৰ নকৰোঁ গতিকে আপুনি ঘূৰি যাওক ঋষিবৰ আপুনি যদি নিজ ইচ্ছামতে মোৰ আতিথ্য গ্ৰহণ নকৰে তেতিয়া মই শক্তি প্ৰয়োগ কৰিবলৈ বাধ্য হ'ম প্ৰধান আৰু এক সুজু আজ্ঞা বাহিবী নতু পৰিণাম হ'ব অতি ভয়ংকৰ জটাধাৰে আছে নিদিৰ শকতে মোক বাধা দিয়া তিলেও লোকত নাই শাসন মোক বাধা দিয়া তই মোক কৰ বাধা বেছ তেন্তে যুদ্ধৰে বেছ তেন্তে দেখা যাওক অতি ভয়ংকৰ পদ ভৰে বহুমতি গমে ধৰা ধৰ লাগিলে অতি ভয়ংকৰ যুদ্ধ ভৰে বহুমতি কম্পে ধৰা ধৰ আৰে যুদ্ধ ভৰে বহুমতি কম্পে ধৰা ধৰ গিৰগিট হৈ গিৰগিট হৈ গিৰগিৰ গিৰগিট হৈ গিৰগিট হৈ গিৰগিট হৈ গিৰগিৰ গিৰগিট হৈ গিৰগিৰ গিৰগিট হৈ গিৰগিৰ গিৰগিট হৈ ধৈ ধৈ তাকি দিতাও তাকি দিতাও তাতে প্ৰাণদণ্ড দিব পাৰোঁ কিন্তু তোৰ দৰে এটা মহাপাপীক বধ কৰি কুলসিত নকৰোঁ মোৰ এই আশ্ৰম যি শক্তি আৰু বলৰ প্ৰভাৱত আমাৰ এই পবিত্ৰ আশ্ৰমত আতকৰ সৃষ্টি কৰি ব্ৰাহ্মণ ঋষিমুনিৰ ওপৰত শক্তি প্ৰদৰ্শন কৰিছ এনে ব্ৰাহ্মণে তোৰ দৰে ক্ষত্ৰিয়ক বিনাশ কৰিব এই পৃথিৱী নিক্ষত্ৰিয় হ'ব ইয়াৰ প্ৰতিশোধ মই লৈ আনিম এতিয়া এটাই উপায় আছে যাৰ দ্বাৰা অনুসীৰ সতীত্ব ৰক্ষা কৰিবলৈ নিজে আত্মহত্যা কৰিবলৈ বাধ্য হ'ব কিন্তু কেনেকৈ
ব'লা তেন্তে